गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 105 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 128 পৰা 133, শ্লোক 83 পৰা 101। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি ভক্তৰ চেতনাৰ বিস্তাৰৰ সম্বন্ধে জানো আহক। শ্ৰীগুৰুৱে ভক্ত জীৱতে আত্মাক দেখে বন্ধনতে, সেৱা কৰে আত্মজ্ঞানীয়ে, আত্মাক পৰমাত্মা মানে। ভক্তৰূপী জীৱৰ আত্মাক বন্ধনযুক্ত দেখা পাই কৰুণাৰে সিক্ত হৈ পৰা আত্মজ্ঞানী শ্ৰীগুৰুৱে ভক্তৰ আত্মাক পৰমাত্মা মানি লৈ সেৱা কৰে। ভক্ত মনে ভাৱ জগায়, তুমি ক্ষুদ্ৰ নৰ নহয়, তুমি যে অমৃত সন্তান, তবাত্মাৰ শক্তি মহান। শ্ৰীগুৰুৱে ভক্তৰ মনত এই ভাৱ জগায় যে তুমি সামান্য মানৱ নোহোৱা, বৰং তুমি হ'লা অমৃতৰ সন্তান আৰু তোমাৰ আত্মাৰ শক্তি মহান। জাগে হৃদয়ে আত্মজ্ঞান, মিলে বিশ্বৰ দিব্য জ্ঞান, ভক্তই কৰে অনুভৱ, বিশ্ব তেওঁৰেই উদ্ভৱ। ভক্তৰ হৃদয়ত আত্মজ্ঞান জাগ্ৰত হোৱাৰ পিছত তেওঁ বিশ্বৰ দিব্য জ্ঞান লাভ কৰে আৰু এনে অনুভৱ কৰিবলৈ ধৰে যে বিশ্বৰ উদ্ভৱ তেওঁৰ পৰাই হৈছে, অহং ব্ৰহ্মাস্ম। অসম্পূৰ্ণ নৰৰ বুদ্ধি দিব্য জ্ঞান নাপায় ঢুকি, নৰৰ চেতনা সীমিত, ল'বলৈ জ্ঞান অসীমিত। বাস্তৱিকতে দিব্য জ্ঞান হৃদয়ংগম কৰিবলৈ মানুহৰ বুদ্ধি সম্পূৰ্ণ নহয়, কিয়নো সাধাৰণ মানুহৰ চেতনা সীমিত, জ্ঞান কিন্তু অসীমিত। প্ৰথমে গুৰুৱে ভক্তৰ চেতনা কৰে বিস্তাৰ, ভক্তক দিয়ে সূক্ষ্ম দৃষ্টি, অন্তৰ শক্তিক কৰে পুষ্টি। আৰম্ভণিতে শ্ৰীগুৰুৱে নিজৰ ভক্তক সূক্ষ্ম দৃষ্টি দান কৰি চেতনাৰ বিস্তাৰ কৰে আৰু আন্তৰিক শক্তিক পুষ্ট বা দৃঢ় কৰে। শ্ৰীগুৰুৰ কৃপা মিলিলে দুয়োটা দিব্য শক্তি মিলে, অন্তৰ্দৃষ্টিও আত্মশক্তি, ভক্তৰ কৰাই প্ৰগতি। শ্ৰীগুৰুৰ কৃপা লাভ কৰাৰ পিছত দুই প্ৰকাৰৰ দিব্য শক্তি প্ৰাপ্ত হয়, অন্তৰ্দৃষ্টি আৰু আত্মশক্তি। এই দুই শক্তিয়ে ভক্তৰ আধ্যাত্মিক প্ৰগতিৰ বিকাশ কৰায়। এৰিলে বুদ্ধি টেঙৰালি, জ্ঞান ধন আৰু সম্পত্তি, বিৰাজে প্ৰভু সূক্ষ্মৰূপে, সদা সৰল হৃদয়েৰে। ভক্তই যেতিয়া বুদ্ধি, চাতুৰ্য, জ্ঞান বা ধন ঐশ্বৰ্য ত্যাগ কৰে, তেতিয়া তেওঁৰ সৰল হৃদয়ত সদায় প্ৰভুৰ সূক্ষ্ম ৰূপ বিৰাজ কৰে। গুৰু সমীপে শিষ্য গ'লে, গুৰু প্ৰভা মণ্ডলে ঢাকে, গুৰুৰ শক্তি অবিৰত, ভক্তক কৰে অভিভূত। যেতিয়া শিষ্যই গুৰুৰ কাষলৈ যায়, তেতিয়া তেওঁ শ্ৰীগুৰুৰ প্ৰভামণ্ডলৰ ভিতৰত সোমাই পৰে আৰু শ্ৰীগুৰুৰ নিৰন্তৰ প্ৰবাহিত হৈ থকা দিব্য শক্তিয়ে ভক্তক অভিভূত কৰি তোলে। শ্ৰীগুৰুৰ প্ৰভামণ্ডল স্পৰ্শে ভক্তৰ অন্তঃস্থল, ভক্তক কৰি অভিভূত কৰে গুৰুৰ অনুৰক্ত। শ্ৰীগুৰুৰ প্ৰভামণ্ডলে পোনে পোনে ভক্তৰ অন্তঃস্থল স্পৰ্শ কৰে আৰু ভক্তক অভিভূত কৰি তেওঁক শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত কৰি তোলে। গুৰুৰূপত মজে মন, কৰে সদা গুৰু স্মৰণ, বিচাৰে গুৰুৰ সংগতি, শ্ৰীগুৰুলৈ আকুলতি। তেতিয়া সেই ভক্তৰ মন শ্ৰীগুৰুৰ ৰূপত নিমগ্ন হৈ যায় আৰু তেওঁ সদায় শ্ৰীগুৰুক স্মৰণ কৰি থাকে। তেওঁ শ্ৰীগুৰুৰেই সংগতি বিচাৰে আৰু শ্ৰীগুৰুৰ বাবে সদায় ব্যাকুল হৈ থাকে। সংগতি অতি আন্তৰিক, ভাৱৰ খেলা মানসিক,
ভাবেৰে যে ভাৱক টানে, ভাৱ বিনে অভাৱ লাগে। এনে সংগতি আন্তৰিকতাপূৰ্ণ হয়, কাৰণ ভাৱৰ খেলা মানসিক হয়। বাস্তৱিকতে ভাৱেহে ভাৱক আকৰ্ষণ কৰে, আৰু ভাৱ অবিহনে ভক্তৰ অভাৱ লাগে। ৰূপ ঝলক মনে আহে, ছবি ভাহে দুই নয়নে, ভক্তৰ বাঢ়ে ভাবুকতা, গুৰুৰ প্ৰতি তন্ময়তা। এনে স্থিতিত ভক্তৰ মনত শ্ৰীগুৰুৰ ৰূপ জিলিকি উঠে, আৰু শ্ৰীগুৰুৰ ছবি দুই নয়নত ভাহি থকাৰ লগতে গুৰুৰ প্ৰতি ভক্তৰ ভাবুকতা তথা তন্ময়তা বৃদ্ধি পাবলৈ ধৰে। ভাৱ ক্ৰমশঃ বাঢ়ি গ'লে ব্যাকুল হৈ গুৰু বিচাৰে। ব্যাকুলতা যিমানে বাঢ়ে, ভক্তিৰ ৰং সিমানে বাঢ়ে। যেতিয়া ভক্তৰ ভাৱবোৰ ক্ৰমশঃ বৃদ্ধি পায়, তেতিয়া তেওঁ ব্যাকুল হৈ গুৰু বিচাৰিবলৈ ধৰে, আৰু ব্যাকুলতা বঢ়াৰ লগে লগে ভক্তিও বাঢ়ি যায়। গুৰু যদি দূৰত থাকে, মন প্ৰাণ তালৈ যে উৰে, যদিও বা দূৰত থাকে, ভাবে যেন আছে কাষতে। যেতিয়া ভক্তৰ ভাৱ ক্ৰমশঃ বাঢ়িবলৈ ধৰে, তেতিয়া ভক্তই আকুল হৈ শ্ৰীগুৰুক বিচাৰিবলৈ ধৰে। যিমানেই ভক্তৰ ব্যাকুলতা বৃদ্ধি পায়, সিমানেই ভক্তিৰ ৰং চৰিবলৈ ধৰে। হ'লে গুৰুৰ অনুৰাগী, গৃহী হৈ পৰে বিতৰাগী। সংসাৰলৈ কমে মোহ, গুৰুৰ মাতে অহৰহ। শ্ৰীগুৰুৰ অনুৰাগী হোৱাৰ পিছত গৃহস্থ বৈৰাগী হৈ পৰে। সংসাৰৰ প্ৰতি তেওঁৰ মোহ কমি যায়, আৰু তেওঁ নিৰন্তৰ শ্ৰীগুৰুক আহ্বান কৰি থাকে। গুৰুক দেখে সপোনতে, কথা বাৰ্তা মনেৰে পাতে। পাহৰে সি ভৱজঞ্জাল, গুৰু চিন্তাৰে কাটে কাল। তেওঁ শ্ৰীগুৰুক সপোনতো দেখা পাবলৈ ধৰে, আৰু মনৰ ভিতৰতেই মনে মনে বাৰ্তালাপ কৰে। পিছত সাংসাৰিক জঞ্জালবোৰ পাহৰি তেওঁ শ্ৰীগুৰুৰ চিন্তাতেই সময় অতিবাহিত কৰে। গুৰু প্ৰেমত মগ্ন হ'লে বন্দী নহয় মায়া জালে। চেতনাৰে মিলে চেতনা, ভাৱনা হৈ পৰে উন্মনা। এনে ভক্ত শ্ৰীগুৰুৰ প্ৰেমত নিমগ্ন হোৱাৰ পিছত মায়াৰ জালত বন্দী নহয়। তেতিয়া তেওঁ শ্ৰীগুৰুৰ চেতনাৰ ভক্তৰ চেতনাত মিলি যায়, আৰু ভক্তৰ ভাৱনা ঊৰ্ধ্বমুখী হৈ উঠে। গুৰুৰ প্ৰভামণ্ডলতে ভকত সোমাই পৰিলে, সত্যভাৱ হয় জাগ্ৰত, মন হৈ পৰে পুলকিত। আৰম্ভণিতে যেতিয়া ভক্ত শ্ৰীগুৰুৰ প্ৰভামণ্ডলৰ ভিতৰলৈ আহে, তেতিয়া ভক্তৰ সত্যভাৱ জাগ্ৰত হৈ উঠে, আৰু মন পুলকিত হৈ পৰে। ভক্তিভাৱ জাগ্ৰত হয়, তমগুণ দুৰ্বল হয়, অস্তভাৱ জাগ্ৰত হয়, প্ৰাণ যে পুলকিত হয়। প্ৰভামণ্ডলত সোমাই পৰাৰ পিছত ভক্তৰ ভক্তিভাৱ শীঘ্ৰে জাগ্ৰত হয়, আৰু তমোগুণ দুৰ্বল হ'বলৈ ধৰে, তথা সেই ভক্তৰ অষ্টসাত্ত্বিক ভাৱো জাগ্ৰত হৈ পৰে, আৰু প্ৰাণ পুলকিত হৈ পৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।